নমস্কাৰ আপোনালোকে চাই চেনেলে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ যি পৰ্যালোচনা ৰেডাইভৰ ষ্টুডিঅ'ত আমন্ত্ৰণ জনাই আনিছো ৰুবি পাৰবিন আৰু ৰুবি পাৰবিনক আমি আমাৰ ষ্টুডিঅ'ত স্বাগতম জনাইছো। ধন্যবাদ স্বাগতম জনোৱাৰ কাৰণে। প্ৰথমে মই এনি লাইভ চেনেলৰ সমূহ পৰিয়ালবৰ্গলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো ইয়াত মোক আমন্ত্ৰণ কৰি অনাৰ কাৰণে। ৰুবি পাৰবিন আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ 10 নম্বৰ জনিয়া জিলা পৰিষদৰ এআইডিএফ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী। ৰুবি পাৰবিন আগন্তুক 10 নম্বৰ জনিয়া জিলা পৰিষদৰ এআইডিএফ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী। আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ ট্ৰাই কৰিম। এজনী নাৰী গৃহিণী ৰাজনীতিলৈ আহিছে, কি কাৰণ? মোৰ কাৰণ আমাৰ গাঁৱৰ যিবিলাক মহিলা আছে বা আমাৰ জিলা পৰিষদ এৰিয়াৰ যিবিলাক মহিলা আছে, আমি গাঁৱৰে মহিলা সকলোৱে গৃহিণী ঘৰতে কাম কৰিবলগীয়া হয়। যদি মই আগন্তুক পঞ্চায়তত নিৰ্বাচিত হৈ যদি তেখেতক কিবা আগুৱাই লৈ যাবৰ কাৰণে সহায় সহযোগিতা আগবঢ়াব পাৰো, এয়া মোৰ প্ৰথম লক্ষ্য। জনিয়া জিলা পৰিষদ 6টা গাঁও পঞ্চায়ত আছে। জনিয়া জিলা পৰিষদৰ অন্তৰ্গত 6টা গাঁও পঞ্চায়ত আছে বৰ্তমান। আৰু এই গাঁও পঞ্চায়তবিলাকৰ আচলতে মূল সমস্যাসমূহ কি? মূল সমস্যাৰ ভিতৰত প্ৰথমতে আহিব ৰাস্তা ঘাটৰ বহুত অসুবিধা, তাৰপিছত খোৱা পানী আৰু শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো ভালেখিনি অসুবিধা আছে। আৰু মূল যিটো সমস্যা আমাৰ জনিয়া পঞ্চায়তৰ সেইটো হৈছে গৰাখহনীয়া। ধন্যবাদ জনাইছোঁ। আচলতে নাৰী এজনী ৰাজনীতিলৈ ওলাই অহা বিভিন্ন কাৰণ থাকে আৰু তেখেতে কৈছে যে জনিয়া জিলা পৰিষদ এৰিয়াৰ যিবিলাক সমস্যা আছে, মূলতঃ সমস্যা হৈছে গৰাখহনীয়া সমস্যা, ৰাস্তা ঘাটৰ সমস্যা। এই সমস্যাসমূহ তেখেতে নিৰ্বাচিত হ'লে সমাধান কৰিবলৈ চেষ্টা কৰিব বুলি তেখেতে কৈছে। আচলতে আপুনি এআইডিএফ দলৰ পৰা টিকট প্ৰত্যাশী। যদি দলে আপোনাক টিকট দিয়ে আৰু ৰাইজে যদি নিৰ্বাচিত কৰে, কোনটো সমস্যাৰ ওপৰত আপুনি বেছি গুৰুত্ব আৰোপ কৰিব? যদি দলৰ পৰা মোক টিকট দিয়ে, মই যদি নিৰ্বাচনত অৱতীৰ্ণ হওঁ, তেতিয়াহ'লে মই মোৰ প্ৰথম লক্ষ্য মই মহিলা সবলীকৰণৰ দিশত আগবাঢ়ি যাম। মহিলাসকলে যাতে নিজে স্বাৱলম্বী হ'ব পাৰে, কিবা এটা কৰিব পাৰে, সেইটোলৈ মই যদি 2-এজন মহিলাকো যদি ওলাই আনিব পাৰোঁ, লক্ষ্য হ'ব। জনিয়া জিলা পৰিষদৰ বিভিন্ন সমস্যাৰ বিষয়ে আমি আলোচনা কৰিলোঁ। বিভিন্ন সমস্যাই আছে জিলা পৰিষদ অঞ্চলত, জনিয়া জিলা পৰিষদ এলেকাত। 22 নম্বৰ মন্দিয়া নৱগঠিত সমষ্টিৰ 10 নম্বৰ জিলা পৰিষদ, জনিয়া 10 নম্বৰ জনিয়া জিলা পৰিষদ। আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত 10 নম্বৰ জনিয়া জিলা পৰিষদৰ এআইডিএফ দলৰ টিকট প্ৰত্যাশী ৰুবি পাৰবিন মোৰ কাষত। তেখেতৰ পৰা বিভিন্ন কথাই আমি জানিলোঁ। শেষত আমি জানিব বিচাৰিম যে আপুনি ৰাজনীতিলৈ কিয় আহিবলগীয়া হ'ল? মোৰ ৰাজনীতিলৈ অহাৰ মূল উদ্দেশ্য হ'ল মই যাতে সমাজৰ কিছুমান সমস্যা আছে সেইবিলাক সমাধান কৰিব পাৰোঁ। নাৰীবোৰৰো বহুত সমস্যা আছে, সেইবিলাকৰ সমাধান কৰা দৰকাৰ। ধন্যবাদ জনাইছোঁ। নাৰী সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। বিভিন্ন সমস্যা আছে, সমস্যাসমূহ সমাধান কৰাৰ স্বাৰ্থতেই ৰাজনীতিলৈ অহাৰ মনোনিৱেশ কৰিছে। আমি লক্ষ্য কৰিছোঁ যে যিসকল প্ৰতিনিধি নিৰ্বাচিত হৈ যায়, সেই প্ৰতিনিধিবিলাকে নিজৰ এলেকাৰ কামবিলাক সমাধান কৰাৰ ক্ষেত্ৰত
বিভিন্ন ধৰণৰ দুৰ্নীতিত লিপ্ত হয়। এই ক্ষেত্ৰত আপোনাৰ ভূমিকা কেনেকুৱা হ'ব? ৰাইজে যদি মোক ভোট দি আগন্তুক জিলা পৰিষদ জয়ী কৰে তেতিয়াহ'লে মই সিহঁতৰ সমস্যাবিলাকৰ ওপৰত গুৰুত্ব দিম। বহুতে আছে আগতে এনেকৈ বহুত ভুৱা প্ৰতিশ্ৰুতি দিয়ে যে পিছত মানে সেইবিলাকৰ হয়তো কিবা অসুবিধা থাকে, তাৰ কাৰণে কাম কৰিব নোৱাৰে। মই যিখিনি পাৰোঁ মই চেষ্টা কৰিম যাতে আমাৰ অঞ্চলৰ জিলা পৰিষদবাসী ৰাইজক মই কিবা হ'লেও উন্নতি কৰি দিব পাৰোঁ, সেইটো লৈ মোৰ এটা লক্ষ্য থাকিব। যেহেতু আপোনাৰ জিলা পৰিষদ এৰিয়াত 6টা গাঁও পঞ্চায়ত আছে, প্ৰতিটো গাঁও পঞ্চায়তত সমানে গুৰুত্ব আৰোপ কৰিবনে আপুনি যদি নিৰ্বাচিত হয়? সমানে গুৰুত্ব আৰোপ কৰিব লাগিব, যিহেতু ভোট সকলো পঞ্চায়তৰ পৰা মই পাম। সকলোৱে বিবেচনা কৰি যদি ভোট দিয়ে তেতিয়াহ'লে সকলোৰ সমস্যাৰ ওপৰত গুৰুত্ব দিবই লাগিব, এইটো মোৰ কৰ্তব্য হ'ব। প্ৰিয় দৰ্শক, আপোনালোকে চাইছিল এনি লাইভ। আহি আজিৰ অনুষ্ঠানত আমি শেষ প্ৰান্তত উপনীত হৈছোঁ। শেষত আমি ৰুমি পাৰ্বিনৰ পৰা প্ৰিয় দৰ্শক, আপোনালোকে চাইছিল এনি লাইভ। এনি লাইভৰ আজিৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ যি পৰ্যালোচনা আমি জনিয়া জিলা পৰিষদৰ AIDF দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰুমি পাৰ্বিনৰ পৰা কিছু কথা জানিবলৈ ট্ৰাই কৰিলোঁ আৰু কিছু কথা জানিলোঁ। শেষত আপোনাৰ 10 নম্বৰ জনিয়া জিলা পৰিষদ অঞ্চলৰ যিসকল ভোটাৰ আছে তেওঁলোকক কি আহ্বান জনাব, কি ক'ব? মই 10 নং জনিয়া জিলা পৰিষদৰ ৰাইজসকললৈ, সদস্যসকললৈ এইটো আহ্বান জনাওঁ যে সিহঁতে যাতে মোক আগুৱাই যাবলৈ সহায় কৰে, মৰম চেনেহ দিয়ে আৰু আগন্তুক নিৰ্বাচনত জয়ী হোৱাৰ উপযুক্ত বুলি ভাবি ভোট দিয়ে। হয়, ৰুমি পাৰ্বিন আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাইছিলোঁ। তেখেতৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনে তেখেতে জনিয়া জিলা পৰিষদৰ পৰা AIDF দলৰ টিকট প্ৰত্যাশী। তেখেতৰ ভৱিষ্যত উজ্জ্বল হওক এই কামনা কৰি আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। মই নজমুল হক, ধন্যবাদ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।